নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ বহুত দিন ভিডিঅ' দিয়া হোৱাই নাই এইটো মোৰ হয় নৰ্মেল কিন্তু আজি যোনটো ভিডিঅ' বনাবলৈ লৈছোঁ এই ভিডিঅ'টো যে ইমান সোনকালে বনাম বা হাসি ৰাখিবলৈ ভিডিঅ'টো চেষ্টা কৰিম কোনেও ভবা নাছিলোঁ মোৰ শহুৰ দেউতা আপোনালোকে ভিডিঅ'ত দেখিছে পাপা বুলি মই দেখাওঁৱে প্ৰায় ভিডিঅ' বনালে ঘৰত আজি 8 দিন হ'ল পাপা ঢুকুৱা হেতু কাৰণে মই শৰ্টছ দিয়া নাই আপোনালোকে দেখিছে আজি 8 দিন হ'ল মই শৰ্টছ ভিডিঅ' দিয়া নাই আসলতে দিবই পৰা নাই ঘপককে পাপাৰ অলপমান গাটো বেয়া বুলি আমি লাষ্ট টাইম ডক্টৰ দেখাওঁতে গম পাইছিলোঁ হাৰ্টৰ প্ৰব্লেম আছিলে পাপাৰ 13% অকল হাৰ্টটোৱে আসলতে কাম কৰি আছিলে আৰু কিছুমান বস্তু পাপাক লুকুৱাবলগীয়া বা তেনেকুৱা নাই পাপা যেতিয়া চাকৰি কৰি আছিলে বেটেলিয়ান আছিলে তেতিয়াৰ পৰা পাপাই অলপ ড্ৰিংকছ কৰে আৰু ড্ৰিংকছটো একেবাৰে বন্ধ কৰি দিছিলে ডক্টৰে কিন্তু যেহেতু খায়ে থকা মানুহ একদম চাকৰি জীৱনৰ পৰা খাই আছিলে হেতু কাৰণে টোটালি পাপাই এৰি দিব পৰা নাছিলে আৰু হেতু কাৰণে মাজে মাজে অলপ প্ৰব্লেম হয় হেতনাখনো তেনেকৈ অলপীয়াকৈ হৈছিলে লগতে পাপাৰ সুগাৰো আছিলে প্ৰেছাৰো আছে হাই প্ৰেছাৰ কিন্তু প্ৰেছাৰটো কণ্ট্ৰলত থাকে সুগাৰটো অলপ আপ ডাউন হৈ থাকে কেতিয়াবা হেতনা ৰাতিপুৱা অকণমান গা বেয়া আছিলে আৰু আমি কোনো ধৰিব নোৱাৰিলোঁ একচুৱেলি পাপাৰ কি হৈছিলে আৰু পাপাই খুলি আমাক কোৱাও নাই যে বহুত বেছি গা বেয়া লাগিছে বা কিবা দিনটো অলপমান খোৱা বোৱা ভালকৈ কৰা নাছিলে গধূলিলৈকে 6টামান বজাৰ পৰা পাপাৰ ঘপককৈ গাটো বেয়া হোৱা নিচিনা হৈছে তেতিয়া আমি ডক্টৰৰ ওচৰলৈ নিবলৈ খৰধৰ কৰিছোঁ ভণ্টিৰ ইভিনিং ডিউটি আছিলে তাই 2টা বজাত যে 8টাত আহে আৰু তাইক মায়ে খৰধৰকৈ ফোন কৰিছে যে পাপাৰ গাটো বহুত বেছি বেয়া হৈছে তই আহ বুলি আৰু তাৰপিছত তাই আহি পালে আহি তাই নিজে পাপাক গোটেইখিনি চালে মেলিলে চাই এনেই ঠিকেই আছে পাপাই কথাও পাতিছে কি হৈছে সুধিছে একো নাই হোৱা এনেকৈ কৈছে তাৰপিছত আমি তাই দৰৱ লৈ আহিলে দৰৱো খালে খুৱাই মেলি পাপাই পানী খালে পানী খাই অকণমান ভাত এনেকৈ পানী উলিয়াই দিয়ে যে মিক্সিত মাৰি এনেকৈ ভাতৰ পানী অকণমান বনাই দিলোঁ নিমখ দি সেইখিনিও খালে খাই পাপাই 2বাৰ লেট্ৰিন কৰিছে খোৱাৰ আগত এবাৰ কৰিছে খাই আকৌ এবাৰ কৰিলে তাৰপিছত যেতিয়া লেট্ৰিন কৰিলে তাৰপিছত লাহে লাহে পাপাই আমাক চিনি নোপোৱা নিচিনা হৈছে কথা কৈ আছে কিন্তু কোন হয় বুলি সুধোতে ভণ্টিকো চিনি পোৱা নাই মোকো চিনি পোৱা নাই মাকো চিনি পোৱা নাই তেতিয়া তাই নহয় লৈ যাব লাগিব আৰু পাপাই বহিব পৰা নাই বহিব নোৱাৰাৰ কাৰণে আমি ঘৰৰ গাড়ীখনত নিব পৰা নাই এম্বুলেঞ্চ ফোন কৰিলে আৰু এম্বুলেঞ্চ ফোন কৰি অক্সিজেন গোটেইখিনি লৈ আহিব কোৱা হ'ল যিহেতু হাৰ্টৰ প্ৰব্লেমো আছিলে অলপমান কষ্ট পোৱাৰ নিচিনা লাগিছে পাপাক দেখোঁতে অলৰেডি ঘৰতে 6টামান বজাতে এবাৰ হাৰ্ট এটেক পাপাৰ আহিছিলে কিন্তু আমি ষ্টকটো ধৰিব নোৱাৰিলোঁ তাৰপাছত থাৰ্ড টাইম পাপাই আকৌ ভাত চাত খোৱাৰ পাছত লেট্ৰিন কৰিলে কৰোঁতে ছেকেণ্ড টাইম কৰোঁতে মায়ে হাগিজ পিন্ধাই দিছিলে পাপাক যিহেতু ক'ব নোৱাৰা নিচিনাকৈ বিচনাতে কৰি দিছিলে আৰু মই ভণ্টিহঁতক খৰধৰকৈ খাব দিছোঁ আৰু তাই যিহেতু ডিউটিৰ পৰা আহিছে আকৌ হস্পিটেল যাব থাকিব লাগিব আমি কোনো একো ভবা নাই নৰ্মেলি তাৰপৰা এম্বুলেঞ্চ ফোন কৰিলে আহিছে তাইকো খাব দিছোঁ এফালে মায়ে পাপাক চফা কৰোঁ বুলি হাগিজটো চেঞ্জ কৰোঁ বুলি মাহঁতৰ ৰুমৰ দৰ্জাখন মাৰি চেঞ্জ কৰিবলৈ লৈছিলে আৰু মায়ে সেইখিনি কৰি থাকোঁতেই মাৰ হাততে পাপাই পানীও খাইছে ভাতো খালে আৰু মাৰ হাততে চফা কৰি থাকোঁতেই গুচিও গ'ল মায়ে যেতিয়া ভিতৰত হুলস্থুল কৰিছে আৰু সেইখিনি সময়তে নায়ে পাপা বহুত বেছি চিপিয়াৰ দিয়া হ'ল চেষ্টা কৰা হ'ল তাৰপিছত এম্বুলেঞ্চো আহি পালে অক্সিজেন লগালে তাই মেডিকেলত যিহেতু ভণ্টি মেডিকেল ডিপাৰ্টমেণ্টৰে হয় মেডিকেল ষ্টাফো আহিলে বহুত কেইজন তেওঁলোকেও চালে চেষ্টা কৰিলে কিন্তু অলৰেডি পাপাক গুচিয়ে গৈছিলে দেখি আছিলোঁ মোৰ ঘৰত মাৰ ঘৰত মই নিজৰ খুৰীক পাইছোঁ তেতিয়া ভণ্টি মিঠি যে মই দেখুৱাওঁ মিঠিহঁতৰ খুৰী মিঠিৰ 8 বছৰ আছিলে সেই দুখটো বহুত দিন লাগিলে আমাৰ আঁতৰাবলৈ যিহেতু তাইও সৰু হৈ আছিলে আৰু বহুত দিনৰ পাছত এতিয়া বহুত বছৰৰ পাছত আকৌ সেই দুখটো পোৱা নিচিনা লাগিলে একচুৱেলি আমি চবেই গম পাইছিলোঁ পাপা বহুত দিন নাথাকিব বুলি যিহেতু পাপাৰ হাৰ্টৰ প্ৰব্লেমটো আছিলে 13% হাৰ্ট কাম কৰি থাকিলে আপোনালোকেতো গম পাইছে কেনেকুৱা হ'ব পাৰে কিন্তু ইমান জলদি ঘপককৈ যে পাপা গুচি যাব সেইটো আমি কোনেও ভবা নাছিলোঁ সেয়া আৰু জন্ম মৃত্যুৰ বিবাহ কোনো ক'ব নোৱাৰে বুলি কয় তথাপিও এই অনুভৱখিনি বহুত বেছি কষ্টকৰ মই বাৰু বোৱাৰী হয় 4 বছৰ মোৰ 3 বছৰ হৈ গৈছেহে কিন্তু মিষ্টাৰ পোহৰ দেউতাক ভণ্টি বা মাটো ক'ব নোৱাৰা নিচিনা হৈ গৈছে সেই অনুভৱখিনি মোতকৈও বেছি কষ্টকৰ বা মোতকৈও বেছি
সঁচাকৈ এই সময়বোৰ জীৱনত যে আহে এইখিনি বহুত বেছি কষ্টকৰ। যিসকলে এতিয়া ভিডিঅ'টো বনাই থাকোঁতে সেইদিনাখনৰ পৰাই আমি পাতিছোঁ, ভাবিছোঁ মাক দেউতাক মানে জীয়াই থাকোঁতেই মাক দেউতাকক যে শাস্তি দিয়ে, মাৰে, অনাথ আশ্ৰমত বৃদ্ধাশ্ৰমত থৈ আহে, শাস্তি দিয়ে, ঘৰতে মাৰপিট কৰি ৰুমত ভৰাই থয়। কেনেকৈ কৰিব পাৰে মানে? যেতিয়া হেৰাই যায়, যোনজন মানুহে জন্ম দিলে, তুলি থালি ডাঙৰ দীঘল কৰিলে, গোটেইখিনি দিলে পৃথিৱীত, যিখিনি আমি এতিয়া ভোগ কৰি আছোঁ, সেই মানুহগৰাকী বা সেই মানুহজনক কেনেকৈ জীয়াই থাকোঁতে ইমানখিনি কষ্ট দিব পাৰে? যেতিয়া সেই মানুহজন হেৰাই যায় পৃথিৱীৰ পৰা, সেই অনুভৱখিনি জীয়াই থাকোঁতে সেই মানুহকেইজনে আচলতে পাব লাগে। তেতিয়া বুজি পাব মাক দেউতাক কি হয়। কি তথাপিও পাপাৰ গোটেইখিনি কাম কাজখিনি মানে যিখিনি আমি এতিয়া কৰিম কাজ, গোটেইখিনি সাঁচি ৰাখিম বুলি ভাবিছোঁ। এটাই ভিডিঅ' বনাম যিমানখিনি পাৰোঁ। এইকেইদিন ভিডিঅ' বনালে চবেই কৈ আছে ভিডিঅ' এটা বনাই থ, সেইকাৰণে আচলতে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। ভালো নালাগে মোবাইলটো লৈ ভিডিঅ' কৰি থাকিবলৈ। যিমানখিনি যেনেকৈ পাৰোঁ আৰু ভিডিঅ'টো সাঁচি ৰাখিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। সেয়াই। এইফালে ৰভা দিলে দহাৰ কাৰণে, আৰু লগতে সেয়া বহি আছে, আপোনালোকে দেখিছে। গোপিনী আহি পালে আমাৰ পিণ্ডৰ বস্তু বনায়। যিসকল গোপিনীয়ে তেওঁলোকে আহি পিণ্ডৰ বস্তু বনাবলৈ লৈছে। মই ভিতৰৰ পৰাই খিৰিকীৰ ফালেদি অকণমান ভিডিঅ' কৰিছোঁ। আগতে কৈছোঁৱে আপোনালোকক ওলাই গৈ এনেকৈ ভিডিঅ' কৰিবলৈ বেয়া লাগে বুলি। আৰু দহা হৈ গ'ল। দহাত মোৰ তেনেকৈ ভিডিঅ' কৰাই নহ'ল। আজি হ'ল কাজৰ আগদিনা, খোলা মৰা বুলি যোনটো কয়, তাতে এয়া দহা কাজৰ কাৰণে বুট মাহ তিয়াইছে আৰু এইফালে খলা মৰাৰ আয়োজন কৰিছে। নিয়মবোৰ মই বাৰু আপোনালোকক এতিয়া ভালকৈ ক'ব নোৱাৰোঁ, খলা মৰা একচুৱেলি কি হয়। চোৱা আঁতৰাই বুলিয়ে কয়, কিন্তু সম্পূৰ্ণকৈ কি হয় গম পোৱা নাই মই। দহা হৈ গ'ল। দহাৰ পাছত কাজৰ আগদিনা এনেকৈ ৰাতি নাম লৈ আকৌ ভকতে সেই অনুষ্ঠান হৈ আছে। আৰু শদিয়াত আমাৰ বাক যে বিয়া দিছোঁ আপোনালোকে গমেই পায়, শদিয়াৰ পৰা নামৰ গ্ৰুপ এটা আহিব, ভিনদেউহঁতৰ ঘৰৰে হয় গোটেইখিনি। তেওঁলোকে আহি ধুনীয়াকৈ নাম দিব ইয়াতে। সেয়াও অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু আপোনালোকক কৈ নাথাকোঁ আৰু ভিডিঅ'টো ইয়াতে লগাই দিছোঁ। হৰি হে হৰি বৈকুণ্ঠতে পৃথিৱীতে লৈছো তোমাৰ হৰি হৰি
আজি হল মেইন কাজ আৰু ইয়া প্ৰথম হেৱালৈ গুটেখিনি উঠিছো ইয়া ভিডিও কৰি আছে বাৰ লৰা অনু হি সৰু লৰা হয় তথাপিও মই যেহেতু সময়ও পোৱা নাই কৰিব পৰা নাই হেতু কাৰণে তাকে মই মোবাইলটো দিলো যিমান জি পাৰা ভিডিও কৰি ৰাখা বুলি থ্যাংক ইউ অনু তুমি ভিডিও কৰি দিয়াৰ কাৰণে মই এখিনি আসলতে হাসি ৰাখিব পাৰিছো নহলে তো সম্ভৱে নহৈছিল মই ভিডিও কৰা আৰু সবৰে সময় নাই গুটেবোৰ কামত একদম ব্যস্ত হৈ আছো এফালে ধুনিয়াকে ভকত বহিছে আৰু এনেকৈ কাজৰ আয়োজন কৰা হৈছে একদম এখন মানে আদৰণি গেট আৰু এফালে ধুনিয়াকে পাপাৰ ফটোখন লগাই থোৱা আছে ফটোখন দেখিলে এনেকুৱা লাগে যেন এতিয়া যেন পাপাই মুখখন খুলি মাতিব হাঁহিব হসকে মানে কিছুমান বস্তু একদম বিশ্বাস কৰিবলৈ বহুত বেছি টান হৈ যায় আৰু যোৱাকালি খুব ডাঙৰ বৰষুণ দিলে হেতু কাৰণে আমাৰ যোনটো খোৱা ঘৰৰ অভাৱ বনাইছিলে তাতটো আমি খোৱাবই নোৱাৰিলো ইফালে বৰ্তাহতৰ ঘৰতে গুটেখিনি কৰিব লগা হ'ল আপোনালোকক বাৰু অলপ দেখুৱাই দিম এইফালে আমাৰ চোতালখনৰ অৱশ্যে পানী নহয় হেতু কাৰণে একদম ধুনিয়া হৈ থাকিলে কিন্তু খোৱা ঘৰটো একোৱে কৰিব নোৱাৰিলো এইফালে ইয়াতে বৰ্তাহতৰ ঘৰত ইয়াতে খোৱাৰ আয়োজন কৰিব লগা হ'ল তাত ৰভা বনায়ও কৰিব নোৱাৰিলো যেহেতু তলত বহুত বেছি পানী হৈ গ'ল হেতু কাৰণে কি আছিলে আসলতে খানাত হেখিনিও মই আপোনালোকক দেখুৱাব নোৱাৰিলো ভালকে ভিডিও কৰাই নহল আমাৰ হাঁহৰ মাংস দিছিলে আৰু মাছ মিক্স ভাজি এনেকৈ কিবা কিবি আছিলে বাকি হেখৰ যোনটো হেৱা লওঁতো বহুত বেছি মানে দুখ লাগে আসলতে মনত পৰে পাপাৰ কাৰণে যে আজি আমি হেৱা লৈ আছো বাকি পাপাৰ এখন শেষ ফটো মোৰ ফোনত মৰা হেখনো ইয়াতে জয়েন কৰি দিলো পাপা আপুনি যতে আছে শান্তিৰে থাকক আৰু আমাক সদায় যাতে আশীৰ্বাদ কৰি যায় হেতুৱে কামনা কৰিছো বাকি ভিডিওটো ইমানতে সামৰি দিছো বাই বাই থ্যাংক ইউ